আমি ইমান নাজানে ইয়াতো আমি ফাৰ্ষ্ট টাইম আহি আছে ৰংখাঙত আমাৰ সমষ্টিত বৰজানত 224 villages আছে out of 224 villages মই 150 পৰা আহা পিছত আমি কাৰ্বি আংলক আহি মই চাকৰি বিচাৰি নাপাই কিনা ইমান মন দুখ পাইছোঁ তাৰপিছত মই ভাবিছোঁ নেক্সট কি আৰু মোৰ দেউতাতো চাকৰিহে কৰা মানুহ আছে বিজেপিৰ কিবা চাঞ্চা নহয়তো কেনেকা মই চাকৰি পাব না চাকৰি পোৱা মানুহটো বিজেপিৰ কংগ্ৰেছ চাঞ্চাবিলাকহে পায় আমি নিচিনা নাপায় এইকাৰণে নেক্সট অপশ্যনটো কি আমি অপজিশ্যন পাৰ্টি যাম বুলি মই ভাবি APHLC সোমাই আহিছোঁ এতিয়া APHLC সোমাই মই এতিয়া মোৰ নিজৰ কাৰণে আৰু মোৰ কিবা মোৰ লগৰীয়া যিমানে আৰু মোৰ এজ মোৰ জেনেৰেশ্যনৰ মানুহে ল'ৰা ছোৱালী যিমান চাকৰি নাপায় সেইটোৰ কাৰণেও মই এতিয়া লৰাই কৰিব এইটো লৰাই কৰাতে আমাৰ APHLC লগত আপোনালোকে যোগদান দিয়ক বুলি মই আজি অনুৰোধ কৰিছোঁ ক'ব মন নাই আৰু এতিয়া হয়নে নহয় আমি নিজেই জানো কি হৈ আছে কি ফেচ কৰি আছে এইটো কাৰণে আমি ৰিজেক্ট কৰিব লাগিব যদি আমি ৰিজেক্ট কৰিব নোৱাৰিলে এইবিলাক পাৰ্টিৰ কাৰণে যদি আমি নিজে নিজে দূৰত ওলাই আহিব নোৱাৰিলে তেতিয়াহ'লে এইটো বহুত বেয়া অৱস্থা হ'ব চ' আমি জানো এইবিলাক পাৰ্টি আমি আমাৰ ট্ৰাইবেল এৰিয়াৰ পৰা ৰিজেক্ট কৰিব লাগিব অপশ্যনে নাই এতিয়া চ' অপশ্যন নাথাকাৰ কাৰণে আমি কি কৰিলোঁ আমি কিয় ইমান কনফিউজ হৈ আছে আমি কিয় ইমান মন দুখ হৈ আছে কাৰণ আমাৰ কাৰণে শিকাবলৈ মানুহ নাই এটা আমাৰ দেশ ইণ্ডিয়া এটা ডেম'ক্ৰেচিয়ত ইয়াত চলি আছে এই ডেম'ক্ৰেচি মতে আইন মতে চলে সংবিধান মতে চলে কিন্তু কোনো পাৰ্টিও মিলাত সংবিধান কথা আমাৰ ট্ৰাইবেলসকলৰ কাৰণে বুজাবলৈ নাহে এইটো এটা ডাঙৰ আমাৰ কাৰণে ইমান কনফিউজন হোৱা কথাটো এইটোৱে যদি আমাৰ লিডাৰসকলে ইলেক্টেড লিডাৰসকলে যোৱা 50-60 বছৰ পৰা এনেকা কেম্পেইন কৰে এৱাৰনেছ কেম্পেইন কৰে তেতিয়াহ'লে এনেকা কনফিউজত নাথাকিব কাৰণ আমাৰ ভাৰতত সংবিধান বনোৱাৰ পিছত এই কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বনোৱাৰ পিছত দেই এনেকা ক'লে আপোনাৰ লগত ফ'ল' নকৰিব চাগে গতিকে এই কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বনোৱাৰ সময় এইটো ইণ্ডিয়া কনষ্টিটিউশ্যন যোনটো বনাইছে আমাৰ এই ডক্টৰ বি আৰ আম্বেদকাৰ এই আমাৰ কনষ্টিটিউশ্যন ইণ্ডিয়া ভাৰত কনষ্টিটিউশ্যন এইটোৱে ড্ৰাফটিং চেয়াৰমেন চ' আম্বেদকাৰে বহুত ঠাই ঘূৰি ফুৰি আহিছে অল অভাৰ ইণ্ডিয়া দেই ঘূৰি ফুৰি আহিছে ঘূৰি ফুৰা পিছত এই কনষ্টিটিউশ্যনটো লিখিলোঁ এই ঘূৰি ফুৰা সময়তে অল অভাৰ ইণ্ডিয়া এই মানে দৌৰ কৰিছে কৰাৰ পিছত এই আমাৰ অসম ছাইড আসাম যোনটো আমি এতিয়া আছে এইটো এৰিয়া আহি পাই গ'ল আহি পাইখিনি কি দেখিলে যে আমাৰ ইয়াত ট্ৰাইবেল সংখ্যা আছে ট্ৰাইবছ কোৱালৈকে কোন আছে কাৰ্বি গাৰো খাচী জাতিয়া এইসকল চব ট্ৰাইবেল এই ট্ৰাইবেলসকল কাৰণে দেখি কিনি বহুত মানে আম্বেদকাৰে ভাবি চিন্তা কৰিছে যে এই ইণ্ডিয়া কনষ্টিটিউশ্যনত যদি এই ট্ৰাইবেলসকল কাৰণে যদি সোমাই দিয়ে তেতিয়াহ'লে এতিয়াও সিহঁতে ইয়াত থাকিবলৈ শান্তি নহ'ব কাৰণ সংখ্যা আমাৰ কম আৰু নন ট্ৰাইবেলছ জেনেৰেলসকল সংখ্যাটো বহুত আছে এইটো কাৰণে কি ভাবিলে আমাৰ এইটো 6 শিডিউল ট্ৰাইবেলসকল কাৰণে ছেপাৰেট বনাব লাগে এইটো কথা ভাবি কিনি কি কৰিছে এই আমাৰ তেতিয়াহ'লে এই 6 শিডিউল ট্ৰাইবেলসকল কাৰণে এটা সংবিধান বনাব লাগে চ' এই JM নিকলছ ৰয় কাৰণে এই দায়িত্বটো দি দিলে এই এজন খাচীয়া মানুহ আৰু ৰিভাৰেঞ্চ মানুহ খ্ৰীষ্টিয়ান মানুহ এই খ্ৰীষ্টিয়ান মানুহ এই এজন বহুত এক্সপাৰ্ট মানুহ এডুকেটেড এইটো কাৰণে ৰিভাৰেঞ্চ JM নিকলছ ৰয় কাৰণে দায়িত্ব দিলে যে 6 শিডিউলটো ড্ৰাফ্ট কৰিব লাগে বনাব লাগে চ' এই মতে
ৰেভাৰেন্সে জেজেএম নিকলছ ৰয়ে 6 শিডিউলটো বনাই থৈ গৈছে বনাই থৈ হোৱাৰ পিছত আমাৰ ভাৰত স্বাধীন হৈছে 1947 so 1949ত পৰা আমাৰ ইণ্ডিয়া দুইটা কনষ্টিটিউশ্যনত একচেপ্ট কৰিলে so এতিয়া আমি গম পালো সংবিধান মানে কি বস্তু স্পষ্ট ভাষাকে আমি ক'লে সংবিধান এটা দেশ বনাবৰ কাৰণে এটা নিয়ম আইন so এই হল আমাৰ ভাৰত দেশত বনাব আইন এটা কনষ্টিটিউশ্যন আৰু এইটো ট্ৰাইবেল এৰিয়া ট্ৰাইবেল পপুলেশ্যনত এৰিয়া এই কাৰণে এইটো এটা সংবিধান so এই 6 শিডিউল এই আমাৰ সংবিধান so তেতিয়াহ'লে আমি জানিব লাগে এই 6 শিডিউলত কি বস্তু আছে 6 শিডিউল আমাৰ ট্ৰাইবেল সকল সংবিধান হয় যদি তেতিয়াহ'লে ইয়াত আমি কি ইয়াত বস্তু কি আছে এইবিলাকটো জানিব লাগে হয়নে নহয় বাইদেউ জানিবতো লাগিব অসমীয়াটো অকমান গম পাই ন সব গম পাই চাগে সবে গম পায় ইমান ক'ব নোৱাৰে তথাপিও চেষ্টা কৰি আছো হয়নে নহয় 6 শিডিউলতো কি আছে আমাৰ কাৰণে কি আইন ইয়াতে লিখি হৈ গৈছে ৰেভাৰেন্স জেজেএম নিকলছ ৰয় আম্বেদকাৰ সকল এইবিলাকতো আমি জানিব লাগে এতিয়া আমি ইমান বছৰ হ'ল 1951 পৰা আমি 6 শিডিউল পালে 1951 আমি 6 শিডিউল পোৱাৰ পিছত আমাৰ কোনো এইবিলাক বস্তু এইবিলাক কনষ্টিটিউশ্যন 6 শিডিউল ক্ষেত্ৰত এৱাৰনেছ কোনো আমাক দিয়া নাই এইটো কাৰণে আমি এতিয়া গম পোৱা নাই এতিয়া নকমাসকলে 6 শিডিউল ক্ষেত্ৰত A to Z গম পাব লাগিছিলে আমাৰ কাৰ্বি গাঁওবুঢ়াসকল 6 শিডিউল ক্ষেত্ৰত পুৰা জানিব লাগিছিলে কাৰণ নকমাটো এটা গাঁৱত এজন ৰজা হয়নে নহয় ৰজাটোৱে প্ৰত্যেক ঘৰে এইবিলাক কথা ক'ব পাৰিব লাগিছিলে কাৰণ এইটো আমাৰ কাৰণে দিছে এইটো সবচে ওপৰৰ কিতাপ আৰু আমাৰ ট্ৰাইবেল সকল কাৰণে এইটো সবচে ওপৰৰ কিতাপ কনষ্টিটিউশ্যন এইটো কাৰণে ট্ৰাইবেল কাৰ্বি গাঁওবুঢ়া সকলো জানিব লাগে নকমা সকলো জানিব লাগে খাচী গাঁওবুঢ়া সকলো জানিব লাগিছিলে কিন্তু আমি যদি আমাৰ ইলেক্টেড লিডাৰ্ছ সকল ইলেকশ্যন পৰা জিকা এই সকল যদি আমাক নকমাৰ কাৰণে ক'বলৈ নাহে গাঁওবুঢ়াৰ কাৰণে বুজাব নাহে তেতিয়াহ'লে কেনেকৈ জানিব এইটোৱে কথাটো so আমি এইটো এইবিলাক ক্ষেত্ৰত আমি একো এৱাৰনেছ দিব নোৱাৰিলে গাঁও লেভেল ভিলেজ লেভেলত আমি একো এৱাৰনেছ দিব নোৱাৰিলে আৰু আমি এতিয়া ইলেকশ্যন সময় এইটো কাৰণে আমি এতিয়া কনফিউজ হৈ থাকে কোন পাৰ্টি দিম কোন পাৰ্টি নিদিম কোনটো কাৰণে আমাৰ কাৰণে চিন্তা কৰে এইবিলাক আমি কনফিউজনটো ক্ৰিয়েট হৈ থাকে এইটো কাৰণে আমাৰ APSLC পাৰ্টি এইটোতো জানে কিছুমানে কয় এই বিজুলী পাৰ্টিও কয় কিছুমান APSLCটো ক'ব নোৱাৰে দীঘলীয়া নাম এইটো কাৰণে বিজুলী পাৰ্টি এইবিলাক কয় টৰ্চ লাইট পাৰ্টিও কয় এইবিলাক আমাৰ পাৰ্টিৰ নাম APSLC টো অৰিজিনেল পাৰ্টিৰ নামটো so APSLC টো গাঁৱৰীয়াও অলপ আগত ক'লে এতিয়া নতুন পাৰ্টি নহয় এই পাৰ্টি ওলোৱাটো আগত 1960 এতিয়া 1960 তাত ওলোৱাৰ পিছত এটা সময় APSLC মুভমেণ্টটো চাইলেণ্ট হৈ গৈছে ঠিক আছে ন আচ্ছা এই APSLC পাৰ্টি কিছুমান BJP কংগ্ৰেছ বেলাই কৈ থাকে দেই এইটো নতুন পাৰ্টি বুলি কৈ থাকো কিন্তু এই পাৰ্টিটো জন্ম হোৱাটো 60-70 বছৰ হৈ গ'ল এতিয়া ক'ত হৈছে মেঘালয়ত আৰু কোনে জন্ম দিছে আমাৰ কেপ্টেইন বিলিয়ন শৰ্মা এজন আমাৰ গাৰো লিডাৰ্ছে এইটো পাৰ্টিটো জন্ম দিছে গঠন কৰিছে so এইটোতো বেলেগ কথা এইটো মেঘালয় হিষ্ট্ৰী আমি জালে দীঘলীয়া হ'ব আৰু আমাৰ হিচাপো ক'লে এইটো কথা এতিয়া আমাৰ কাৰ্বি আংলঙত কিয় এই পাৰ্টিটো আকৌ আনিব লগা হৈ গৈছে এইটোৱে প্ৰব্লেমটো কাৰ্বি আংলঙৰ আমি ইয়াত 2019 আমি লাঞ্চ কৰিলোঁ কাৰ্বি আংলং 2019 এইটো পাৰ্টি আমি জন্ম দিছোঁ এতিয়া অলমষ্ট 4 years হৈ গৈছে 4 years হোৱাৰ পিছত আমি ৰেগুলাৰলি কণ্টিনিউছলি আমি এৱাৰনেছ দিয়ে
কি এৱাৰনেছ দি আছে আমি গাঁও লেভেলত আমি সংবিধান আমাৰ ট্ৰাইবেল সকল সংবিধান 6 শিডিউলত কি কথা আছে এইবিলাক কথা আমি এৱাৰনেছ দিব গৈছোঁ সো ইয়াত আমি গম পাব লাগে 6 শিডিউলত কি লিখা আছে এইটো গম পাব লাগে হয়নে নহয় আমি গম পালো এতিয়া 6 শিডিউলে আমাৰ সংবিধান ট্ৰাইবেল সকল কাৰণে এইটো সংবিধান আমি এতিয়া গম পালো তেতিয়াহ'লে ইয়াত 1 নম্বৰত কি লিখিলে 6 শিডিউলত এই প্যাৰাগ্ৰাফ 1 বোলে ইয়াত আছে 1 নম্বৰত প্ৰথমত মই ইয়াত চাম আৰ্টিকেল 1 এই ভাৰত কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সংবিধান অফ ইণ্ডিয়া হা ইয়াত 1 নম্বৰ আৰ্টিকেল 1ত কি ক'লে এতিয়া আপোনাৰ লগত ভাৰত স্বাধীন হৈ গ'ল তেতিয়াহ'লে আপোনাৰ ডেটৰ নামটো ৰাখক বোলে ইয়াত শক্তি দিছে এইটো কাৰণে আমি ইণ্ডিয়া আৰু নহ'লে ভাৰত এইটো নামটো ইয়াত পৰাই ৰাখিব পাৰিছে নহ'লে কেতিয়াও আমি ইণ্ডিয়া ভাৰত বোলে নাম দিব নোৱাৰিলে হয় কিন্তু এই সংবিধান পাৱাৰ মতে আমি দিব পাৰিলে হয়নে নহয় এইটো নিচিনা আমাৰ ট্ৰাইবেল এৰিয়াৰ কাৰণে এইটোৱে সংবিধান এই 6 শিডিউলটোৱে সংবিধান আমাৰ কাৰণে কাৰ্বি কাৰণে তিৱা কাৰণে গাৰো সকল কাৰণে খাচী কাৰণে জান্তিয়া কাৰণে এইটোৱে সংবিধান এইটো কাৰণে এই 6 শিডিউলত 1 নম্বৰ আমাক শক্তি দিছে যে আপোনাৰ সকল নিজৰ দেশ চলাবলৈ কাউন্সিল নামটো ৰাখিব পাৰে কাউন্সিলটো গঠন কৰিব পাৰে বোলে ইয়াত আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল কাৰ্বি আংলং ডিস্ট্ৰিক্ট কাউন্সিল আমি এইটো গঠন কৰিব পাৰিছে কাৰ্বি যে শব্দ কাৰ্বি নাম যে আমি যে কমাব পাৰিছে এই 6 শিডিউল 1 নম্বৰৰ পাৱাৰ পৰা প্যাৰাগ্ৰাফ 1ত পাৱাৰ পৰাই আমি কমাব পাৰিছো এতিয়া বৰ্তমান ইয়াত গাৰো সকলটো সংখ্যা অকমান কম আমাৰ কাৰ্বিতে এইটো কাৰণে কাৰ্বি সকল নামটো দিব পাৰিছে হয়নে নহয় আমাৰ মেঘালয়ত চাওক আপোনাৰ লগত তাতে আছে গাৰো অটোনমাস কাউন্সিল আছে নে নাই গাৰো অটোনমাস কাউন্সিল আছে এই গাৰো শব্দটো ক'ত পৰা কমাব দিব পাৰিছে আপোনাৰ লগত মেঘালয়ত ইয়াত প্যাৰাগ্ৰাফ 1 6 শিডিউল আমাৰ সংবিধানত প্যাৰাগ্ৰাফ 1ত শক্তি পৰা আপোনাৰ সকলে গাৰো শব্দটো তাত দিব পাৰিছে খাসী জান্তিয়া এনেকা খাসী অটোনমাস কাউন্সিল জান্তিয়া এনেকা হৈছে সো এইটো শক্তি পৰাই আমাৰ নিজৰ দেশ ৰান কৰিবলৈ নিজৰ দেশ চলিবলৈ কাৰণে কাউন্সিল নামটো আমি দিব পাৰিছে আৰু 2 নম্বৰ কথা জাননে এনে 1 নম্বৰতে থাকিম 2 নম্বৰত যাম ন আচ্ছা ইয়াত 2 নম্বৰ প্যাৰাগ্ৰাফ 2ত কি লিখিছে আপোনালোকক জানিব লাগে এইটো কাৰণে কৈছে আমাৰ বাইদেৱে বহুত কথা ক'লে ভালকে গম পাইনে নাই ন বাইদেউ কিন্তু মই মোৰ ফালে পৰা কিছুমান কথা কম এই 2 নম্বৰ প্যাৰাগ্ৰাফ 2ত কি লিখা আছে প্যাৰাগ্ৰাফ 2ত লিখা আছে যে প্যাৰাগ্ৰাফ 2 সাব প্যাৰাগ্ৰাফ 7 ত লিখা আছে যে আপোনাৰ আমাৰ কাউন্সিল যে আছে কাৰ্বি আংলং অটোনমাস কাউন্সিল গাৰো অটোনমাস কাউন্সিল খাসী জান্তিয়া অটোনমাস কাউন্সিল এইবিলাক যে আছে এই কাউন্সিলত 5 বছৰ মৰে মৰে এদিন ইলেকশ্যন হয় এই ইলেকশ্যন এই যে ইলেকশ্যন দিনা ভোট দিবলৈ আৰু ইলেকশ্যন যোনটো কেণ্ডিডেট হ'ব এতিয়া আমাৰ কেণ্ডিডেট নিচিনা এই কেণ্ডিডেট হ'বলৈ অকল শিডিউল ট্ৰাইব হ'ব লাগে শিডিউল ট্ৰাইব মানে কি বুজিছে আপোনালোক এসটি না এসটি হ'ব লাগে সো ইয়াত এইটোৱে শক্তি দিছে আমাৰ কাৰণে বাকি এৰিয়া আপোনাৰ লগত চাওকচোন এতিয়া আপোনাৰ এতিয়া পৰিয়ালবিলাক থাকিব পাৰে এতিয়া দুধনৈটো শুনিছে জেগাত না দুধনৈটো বহুত গাৰো আছে তাতে না দুধনৈ এৰিয়া আপোনাৰ লগত সুধকচোন আপোনাৰ লগত কাউন্সিল আছে নে নাই সুধকচোন তাতে অটোনমাস কাউন্সিলটো নাই আৰু ইলেকশ্যন যদি কাউন্সিল ইলেকশ্যন হয় এই সময় অকল ট্ৰাইবেল বিলাকে ভোট দিব লাগে বুলি কোৱা কথা আছে নেকি এটো সুধকচোন নাই এইবিলাক কোৱা নাই অকল কোড কৈছে এটো 6 শিডিউল এৰিয়াই কৈছে 6 শিডিউল এৰিয়া আমাৰ অসমত কোড আছে প্ৰথম হল কাৰ্বি আংলং এটা ডিস্ট্ৰিক্ট হল আকৌ এনসি হিলস এতিয়া ডিমা হাছাও আৰু এটা এৰিয়া হল এটো নতুনকে বনোৱা এটো বড়োলেণ্ড এই তিনটা এৰিয়াটো এই 6 শিডিউল মতে সংবিধান মতে এটা চলিব লাগে বলে এটি শক্তি আমাক দিছে আমি পাৱাৰটো পাইছে 6 শিডিউল সো এতিয়া ভাবক এই সংবিধানে কোৱা কথা হয়নে নহয় আপোনাৰ লগত শুনিব চাগে কিছুমান বিজেপি পাৰ্টি কংগ্ৰেছ বিলাকে কয় হেনতে মানে ইলেকশ্যন জিকিলে সব ভোটাৰ বিলাক কাটিব এনে শুনেনে আপোনালোক
শুনিছেনে নাই কাকবাপুৰা শুনিছেনে নাই শুনা নাই কিছুমানে কয় এইটো কথা আমি কোৱা নাই এইটো কোৱা কোনে কৈছে এইটো 6 শিডিউলে কৈছে 6 শিডিউল কোন হয় 6 শিডিউলটো সংবিধান সবচে ওপৰ কিতাপ আমাৰ ট্ৰাইবেল সকলৰ কাৰণে ইটোৱে কৈছে তো ইয়াত লিখা কাৰণে আমাৰ APSLC পৰা কোৱা তো আৰম্ভ কৰিলে অকল কোৱা বুলি নহয় আমি অকল এৱাৰনেছ দিয়াৰ ক্ষেত্ৰত নহয় এই যে paragraph 2 sub paragraph 7 পৰা আমাৰ ভোটাৰ কাৰ্ড সেপাৰেট বনাব লাগে এটো শক্তি দিছে সেপাৰেট ভোটাৰ কাৰ্ড মানে কি বস্তু আপোনালোক গম পায় নে নাপায় এতিয়া বৰ্তমান আপোনাৰ লগত এটা ভোটাৰ কাৰ্ড আছে হয়নে নহয় এটো MP ইলেকশন সময় এটোই দিয়ে MLA ইলেকশন সময় এটোই দিয়ে কিন্তু কাউন্সিল ইলেকশনত এটো ভোটাৰ কাৰ্ড বুলি কোৱা নাই সেপাৰেট গম পালে নে এতিয়া সেপাৰেট ভোটাৰ কাৰ্ড এটো ভোটাৰ কাৰ্ড কোন পাব এটো অকল ট্ৰাইবেল বিলাকে পাব এটো কোনে কৈছে আকৌ এটোই কৈছে 6 শিডিউলে কৈছে paragraph 2 sub paragraph 7 ইয়াতে কৈছে আপোনাৰ লগত ভাবক এতিয়া এটা ভোটাৰ কাৰ্ডত কি বলে আমি কম এতিয়া মই এটা এক্সাম্পল দিম আপোনাৰ এটো ঘৰ আছে ইয়াতো মাৰা ঘৰ হয় আছে এই মাৰা ঘৰে কালি আহাকালি 50,000 হেন্তে হাতত পইচা আছে এটা বাইক কিনিব যাব বিচাৰিছে হোজায়ত যদি হেন্তে যদি ভোটাৰ কাৰ্ড নাই তেতিয়ালে 50,000 পইচা শ্বৰুমত দিলে তো বাইকটো দিব নেকি নিদিব ন তেতিয়াহলে এটা ভোটাৰ কাৰ্ডৰ ভ্যালু আপোনাৰ লগত ভাবকচোন যদি আপোনাৰ যদি কালি এল্টো গাড়ী কিনিব যায় এল্টো গাড়ী কিমান লব 4 লাখ 5 লাখ পইচা ইয়াৰ পৰা লৈ কিনি আকৌ আপুনি ভোটাৰ কাৰ্ড যদি নাথাকে তেতিয়াহলে গাড়ীটো লৈ আনিব নোৱাৰিব আৰু পইচাও নলব হেন্দে আপুনি ভোটাৰ কাৰ্ড নাই কিনে গাড়ী লব এটোই কব ইটো নিচিনা আমাৰ কাউন্সিলত আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল ভিতৰত যদি 100 পোষ্ট চাকৰি ওলাব 100 পোষ্ট চাকৰি ওলাব এই চাকৰি কোন এপ্লাই কৰিব পাৰিব যদি সেপাৰেট ভোটাৰ কাৰ্ড আছে অকল ট্ৰাইবেল বিলাক এপ্লাই কৰিব পাৰিব 100 পোষ্ট কোনো নন ট্ৰাইবেল এপ্লাই কৰিব নোৱাৰিব কাৰণ 6 শিডিউল মতে হেঁতে ভোটাৰ কাৰ্ডটো সেপাৰেট নাপাব তেতিয়াহলে চাকৰি কোনে পাব অকল কাৰ্বি বিলাক পাব গাৰো তিৱা খাসী জেন্তিয়া এতিয়া কাউন্সিলত চাকৰি ওলালে এটো জেনাৰেল নেপালী বিলাক এপ্লাই কৰিব বঙালী বিলাক এপ্লাই কৰিব বিহাৰী বিলাক এপ্লাই কৰিব তে চাকৰি ক'ত যাব বেলেগ ঠাই যাব আপোনাৰ গাঁও কেইজন চাকৰি আছে এতিয়া গন্তি কৰক কিয় চাকৰি নাহিলে আমাৰ ট্ৰাইবেল গাঁও সকল কিয় কন্ট্ৰাক্টৰ কাম কৰিব নোৱাৰিলে কিয় কাৰণ এইবিলাক এই আমাৰ যোনটো 6 শিডিউলত পাৱাৰটো এক্সাৰসাইজ কৰা নাই সব জেনাৰেল বিলাকে লৈ আছে এটো কাৰণে আমি APSLC পৰা কৈ আছে যে 6 শিডিউল মতে কাম কৰিব লাগে যদি 6 শিডিউল যদি আমি ষ্ট্ৰংলি কাম ইয়াত পৰা নকৰে তেতিয়াহলে আমাৰ যোনটো যিমান ৰাইটস আছে এইবিলাক এদিন দুই দিন 10-5 বছৰ ভিতৰতে সব গুচি যাব 10-5 বছৰো নালাগে 10-5 বছৰো নালাগে মই এক্সাম্পল কম আৰু ইয়াত কি ক'লে paragraph 3 ত কি ক'লে paragraph 3-4 ত কি ক'লে আমাৰ যোনটো মাটিৰ মালিক আমাৰ ট্ৰাইবেল বুলি ইয়াত কৈছে তেতিয়াহলে মালিক যদি ট্ৰাইবেল হয় তেতিয়াহলে গাৰো সকলো মালিক কাৰ্বি খাসী জেন্তিয়া 6 শিডিউল ট্ৰাইবেল এৰিয়া যিমান আছে মাটিক মালিক বিলাক ট্ৰাইবেল গাৰো হ'ব খাসী হ'ব পাৰে ডিমাছা হ'ব পাৰে নন ট্ৰাইবেল নহব আৰু এটা পাৱাৰ যে দিছে যে লেন্স এটো মানে লেন্ড মানে এটো ট্ৰান্সফাৰ টু কৰিব নোৱাৰে এটো কোনে কৈছে এটো 6 শিডিউলে কৈছে আপোনাৰ যেটো মাৰাগত মাটি হ'ব এটো কাৰ্বন আছে কেৰনত বিক্ৰী গলে এটো ট্ৰান্সফাৰ হ'ব কিন্তু মাৰাক পৰা বঙালীত চেটাৰজিত চৌধুৰীত এটো কেতিয়াও পাটা ট্ৰান্সফাৰ নহয় আপোনাৰ লগত ভাবক ইমান protection দিছে আমাক কেতিয়াও মানে নন ট্ৰাইবেলস পাটা লেন ইয়াত কৰিব নোৱাৰে ট্ৰান্সফাৰ কৰিব ল'ব নোৱাৰে এই ক্ষেত্ৰত সো যদি আমি যদি 6 শিডিউল ষ্ট্ৰং নকৰে আমি 6 শিডিউল
6 শিডিউল আকৌ আমি যদি শক্তি যদি আকৌ আমাৰ পৰা এইটো ব্লাক শক্তি যদি গুচি যায় তেতিয়াহ'লে আমাৰ যোনটো মই কোৱা কথা 1 নম্বৰ যোনটো পাৱাৰ আছে এইটো পাৱাৰো গুচি যাব 2 নম্বৰ যে ভোটাৰ কাৰ্ড সেপাৰেট পাব এইটো গুচি যাব 2 নম্বৰ যদি পাৱাৰ গুচি যোৱাৰ লগে লগে চাকৰি এটাও আমাৰ বিলাক নাপাব কাৰণ জেনাৰেল পপুলেশ্যনে আহি থাকিব হয়নে নহয় সো ইয়াত paragraph 20 কি লিখা আছে 20 নম্বৰ paragraphত কি লিখা আছে ট্ৰাইবেল এৰিয়াছ দে ট্ৰাইবেল এৰিয়াছ মই আগৰো ক'লো কাৰ্বি আমাৰ অসমতো 3টা এৰিয়া আছে বড়োলেণ্ড কাৰ্বি আংলং আৰু এনসি হিলছ এই 3টা এৰিয়াটো 100% যি বস্তু আছে গছ গছনি হওক পাথৰ বালিয়া হওক এইবিলাক অকল ট্ৰাইবেল বিলাকে বেনিফিটস এসেস কৰিব পাৰে কিন্তু ইয়াত এতিয়া বৰ্তমান কি হৈ আছে আমাৰ কাৰ্বি আংলং কয়লা এইখিনি এই ইস কাৰ্বি আংলং বকাজান সাৰত কয়লা এইবিলাক সব বঙালী বিলাকে লৈ আছে এইটো কিয় এনেকা হৈছে যে কাউন্সিল এইটো 6 শিডিউল মতে এক্সাৰসাইজ কৰিব পৰা নাই আৰু বহুত মানুহ বিলাক কৈ থাকে 6 শিডিউলটো আগত পৰাই পাই আছে দেখোন পোৱাটো আমি 1951 পালো এইটো ঠিকে আছে কিন্তু ইয়াত কি লিখা আছে ইয়াত কি ইমপ্লিমেন্ট কৰিব লাগে এই বস্তু ইমপ্লিমেন্ট কৰাই নাই সো এতিয়া আমাৰ পাৰ্টি তো কৈ আছে যদি আমাৰ পাৰ্টি পাৱাৰত আহে কাউন্সিলত আহে তেতিয়াহ'লে আমি এইবিলাক লো ৰুলছ এইবিলাক বনাবলৈ কাৰণে আমি প্ৰথম কামটো কৰিম যদি এইবিলাক প্ৰথম কাম যদি নকৰো সেপাৰেট ভোটাৰ লিষ্ট যদি আমি নবনাও তেতিয়াহ'লে এনেকা আজি নিচিনা আহাকালি এনেকৈ গৈ থাকিব এইটো কাৰণে আমি আমাৰ পাৰ্টি অহাৰ লগে লগে এইবিলাক সেপাৰেট ভোটাৰ লিষ্ট আৰু আমাৰ লেণ্ড পলিচি যিমান ট্ৰাইবেল সকল যে পাটা দিব লাগে এতিয়াও দিয়া নাই হয়নে নহয় কাউন্সিল কাৰণে ক'লে যে the land belong to the ownership belong to the autonomous council তেতিয়াহ'লে কাউন্সিলতো এদিন টাইম ল'ব নালাগে গাঁও পাটা অৰ্ডাৰ দিব লাগিব নগমা কাৰণে অৰ্ডাৰ দিলে হ'ল এই নগমাই ইমান ঘৰৰ কাৰণে পাটা দিব বোলে কাউন্সিল পৰা অৰ্ডাৰ দিলে হৈ গ'ল এটা এনেকা পেপাৰ দিব নালাগে কামো নাই এইটো দিনত আগৰ যুগটো দিনটো গ'ল কাৰণ কাউন্সিলতে অৰ্ডাৰ পাই গ'ল পাটা হ'ল কাৰ্বি আংলঙৰ পাটা কাউন্সিলত জমা হৈ গ'লে এতিয়া কাউন্সিল পৰা অৰ্ডাৰ দিলে হৈ গ'ল এইটো নগমা গাঁৱত 30টা ঘৰ আছে পাটা ইস্যু হৈ গ'ল এইটো হৈ গ'ল এইটো গাঁও হৈ গ'ল এই হানসে গাঁও হৈ গ'ল আমাৰ ৰংপি গাঁও হৈ গ'ল এইটো কৈ দিলে হৈ গ'ল কাউন্সিল পৰা হয়নে নহয় এইবিলাক ইমপ্লিমেন্ট কৰিবলৈ কাৰণে আমি এতিয়া চেষ্টা কৰি আছো আৰু এতিয়া চাওক ইয়াত paragraph 20 ক'লে 100% আমাৰ মানুহে ল'ব লাগে 100% আমাৰ মানুহে ল'ব লাগে কৈছে কিন্তু এতিয়া বৰ্তমান কি হৈ আছে ডাঙৰ কন্ট্ৰাক্টৰ বিলাক কোন হৈ আছে এতিয়া বিহাৰী নেপালী বঙালী সকলে পাইছে গাৰো সকল কন্ট্ৰাক্টৰ নাম এজনমান উল্লেখ আছে নেকি নাই এজনো নাই আমাৰ কাৰ্বিও এনেকা এজনো নাই 6 শিডিউল মতে আমাৰ কাৰণে কৈছে 100% যি বস্তু হলে আপোনাৰ লগতে ল'ব লাগে ফাৰ্স্ট বেনিফিট কিন্তু এইবিলাক কাম কৰিব পৰা নাই আচ্ছা এইটোৱে আমাৰ 6 শিডিউলত মই থুলমুলকে কৈছে আৰু ডিটেইলছ গ'লে বহুত দীঘলীয়া হ'ব এতিয়া বিজেপি গভৰ্নমেন্ট কাউন্সিলতো এতিয়া বিজেপিয়ে শাসন কৰি আছে এতিয়া তুলিৰাম ৰংহাং আৰু আমাৰ 6টা সংগঠন এই এক্সট্ৰিমিষ্ট সংগঠন হেঁতে কি কৰি আহিছে এইটো কথাটো গম পাব লাগে সব আমাৰ বাইদেউ ক'লে চাগে ন বাইদেউ কৈছে চাগে এই তুলিৰাম ৰংহাং আৰু আমাৰ 6টা সংগঠনে কি কৰি থৈ গৈছে 6 শিডিউল আন্ডাৰত 10টা সমষ্টি নন ট্ৰাইবেলছ জেনাৰেল কাৰণে সিটটো আকৌ ৰিজাৰ্ভ কৰি দিলে এতিয়া চাওক যদি 6 শিডিউল আমাৰ যোনটো আমাৰ 6 শিডিউলত আমাৰ কি পাৱাৰ পালে মই অলপ আগত ক'লো যদি এই 10টা সমষ্টি যদি আকৌ 6 শিডিউল নহয় এইটো জেনাৰেল এৰিয়া কৈ দিলে
ইয়াত পৰাটো একো বস্তু নাপাব আমি মাটি যোনটো নাম যে ট্ৰান্সফাৰ কৰিব নাই এটো গুচি যাব কাৰণ জেনাৰেল হৈ যাব হয়নে নহয় ভোটাৰ কাৰ্ড এইবিলাক গুচি যাব সেপাৰেট ভোটাৰ ক্লাছ নাথাকিব আৰু আমাৰ যোনটো এক ৰুলছ যে বনাব শক্তি আছে এটো ইয়াতো নাথাকিব এতিয়া ভাবক 10টা কনষ্টিটুৱেন্সি এটো 5-6 বিঘা কথাও কোৱা নাই 5-6 বিঘা হলে বেলেগ কথা হয়নে নহয় 10 বিঘাও বেলেগ কথা 10 বিঘা কথা নহয় 10টা সমষ্টি এতিয়া ৰংখাং এটা সমষ্টি বিথু সমষ্টি হামৰেন সমষ্টি আমাৰ সোচেং সমষ্টি আমৰি দুৱাৰামলা চিনথং সব মিলি আমাৰ ওয়েষ্ট কাৰ্বি আংলং 9টা সমষ্টি আছে আৰু এন্তে দিব বিচাৰিলে 10টা সমষ্টি